1 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন ৰোগীৰ পঞ্জীয়নৰ পৰা ধৰি ৰোগীৰ বিভিন্ন পৰীক্ষা ইত্যাদিবিলাকৰ ওপৰত প্ৰায় 100% মাচুল বিজেপি চৰকাৰে বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত এক হঠকাৰী সিদ্ধান্ত। আমি অসম তৃণমূল কংগ্ৰেছে এই সিদ্ধান্তক আমি গৰিহণা দিছোঁ, বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ আৰু চৰকাৰক এই সিদ্ধান্ত অতি শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। এনেকুৱা ধৰণে বৃদ্ধি কৰা হৈছে যে ৰোগীৰ মেডিকেল কলেজত ৰোগীৰ পঞ্জীয়ন বৰ্তমান 10 টকাৰ পৰিৱৰ্তে ইয়াক 20 টকালৈ বৃদ্ধি কৰা হৈছে। ঠিক সেইদৰে বায়োকেমিষ্ট্ৰি যিবিলাক এক্সামিনেশ্যন সেইবিলাকৰ মাচুল প্ৰায় 20% বৃদ্ধি কৰা হৈছে। ঠিক সেইদৰে থাইৰয়েড টেষ্ট, এই থাইৰয়েড টেষ্ট আগতে 600 টকা লয়, তাৰ বিপৰীতে ইয়াক 800 টকালৈ বৃদ্ধি কৰা হৈছে। ডি ভিটামিনৰ পৰীক্ষাৰ বাবে আগতে 1200 টকা লৈছিলে, তাক 1500 টকালৈ বৃদ্ধি কৰা হৈছে। পেইন কেবিনৰ বাবে 1000 টকাৰ ঠাইত ইয়াক 1200 টকালৈ বৃদ্ধি কৰা হৈছে। ঠিক এইদৰে প্ৰায় 107 বিধ বিভিন্ন পৰীক্ষা, ৰোগীৰ বিভিন্ন তেজ, শৌচ, প্ৰস্ৰাৱ আদি বিভিন্ন ৰোগীৰ পৰীক্ষা প্ৰায় 107 বিধ পৰীক্ষাত এই পৰীক্ষাৰ বৰ্তমানৰ মাচুলতকৈ প্ৰায় 100% মাচুল বৃদ্ধি কৰিছে। এই ব্যৱস্থাই গোটেই জনসাধাৰণৰ ওপৰত, দুখীয়া দৰিদ্ৰ ৰোগীৰ ওপৰত চৰকাৰে মাধমাৰ সুধাব ওলাইছে। এই কথাটো আমি এইকাৰণেই আমি ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ যে স্বাস্থ্য সেৱাটো যিকোনো এখন চৰকাৰৰ মূল সমস্যা, মূল সেৱা। চৰকাৰে নিয়ম মতে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা ৰাইজক দিব লাগে, কিন্তু আজি বিনামূলীয়াটো দূৰৰ কথা। আজি বিভিন্ন ঠাইত ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছৰ আমোলত স্বাস্থ্যমন্ত্ৰী আছিল, সেই দিনৰ পৰা আজিৰ দিনলৈকে কেৱল ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, যধে মধে কমিশ্যনৰ আশাত হস্পিটেলবিলাক বনাইছে, ইকুইপমেণ্টবিলাক কিনিছে, কিন্তু সেইবিলাকৰ পৰিচালনাৰ কাৰণে ষ্টাফ দিব পৰা নাই, ডক্টৰ দিব পৰা নাই, হস্পিটেলত ঔষধৰ অভাৱ, চেলাইনৰ অভাৱ। এইবিলাকততো ৰোগী ভাৰাক্ৰান্ত হৈছে, ৰোগীৰটো জীৱন দুৰ্বিষহ হৈছেই। ইফালেদি আজি আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰকোপত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু এনে অৱস্থাতে গেলাতে টেঙা দি মেডিকেল কলেজত গুৱাহাটী